আহকচোন আজি নাঙল ধোৱা পিঠা কেনেদৰে প্ৰস্তুত কৰা হয় তাকে চাওঁ। কৃষিৰ লগত জড়িত এই নাঙল ধোৱা পিঠা হৈছে মটক জনগোষ্ঠীৰ অন্যতম এক পৰম্পৰা। মটকসকলে শাওণ মাহত খেতি সামৰি নাঙল ধুই মেলি সামৰি থোৱাৰ পিছত খেতিয়কৰ ভাগৰ মাৰিবৰ কাৰণে ভাদ মাহত এই নাঙল ধোৱা পিঠা খোৱা হয় বুলি জনবিশ্বাস আছে। কৃষিৰ লগত জড়িত এই নাঙল ধোৱা পিঠা খোৱা পৰ্ব বৰ ধুনীয়া এটি পৰ্ব নহয়নে? আৰু আপোনালোকে জনাবচোন দেই, এই পৰ্ব ক'ত ক'ত আছে আৰু ইয়াক বেলেগ কি নামেৰে জনা যায়। যিহেতু এই পিঠাবিধৰ সৈতে মোৰো পৰিচয় নতুন, কাৰণ আহোম জীয়ৰীৰ পৰা আহি মটকৰ বোৱাৰী হৈছোঁ। গতিকে মই যিখিনি দেখিছোঁ জানিছোঁ তাকেই আপোনালোকক জনাবলৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ মাথো। নিজৰ পৰম্পৰাবোৰ শিকিবলৈ জানিবলৈ মোৰ বহুত এটা হেঁপাহ আচলতে, আৰু লগতে মোৰ ল'ৰাটোকো দেখুৱাবলৈ বিচাৰোঁ এই পৰম্পৰাসমূহ। আমাৰ আকৌ খেতি নোহোৱা পিঠা দেই, ল'ৰাই সেইকাৰণে ভৱিষ্যতলৈ এনেকৈ যদি ধৰি নাৰাখোঁ নেদেখুৱাওঁ চিনিয়ে নেপাব। খেতি নকৰেই আজিকালি প্ৰায়বোৰ মানুহে যিহেতু, সেইকাৰণে এনেকৈয়ে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বৰা চাউলেৰে প্ৰস্তুত কৰা এই পিঠাবিধ বনাবলৈও সহজ, খাবলৈও বৰ সোৱাদ হয়। মোৰ অন্যতম এবিধ পিঠাৰ ভিতৰত এই নাঙল ধোৱা পিঠা বৰ ভাল লাগে খাই। গৰম গাখীৰ গুড়ৰ সৈতে এই পিঠাবিধ পৰিৱেশন কৰা হয়, আৰু গোটেই ৰেচিপিটো ইয়াতে ধুনীয়াকৈ ভিডিঅ'টোৰ যোগেদি মই দেখাই দিছোঁ থুলমূলকৈ। ভাল লাগিলে ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।